নমস্কাৰ, ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। আমি লুচেন জি কে আছামিজ মাধ্যমত পঢ়ি আছিলোঁ আমাৰ এজ এ জি কে ফাউণ্ডেশ্যন বেটছ হিচাপত। আৰু ইয়াতে আমি এতিয়ালৈকে 17টা লেকচাৰ আমি সমাপ্ত কৰিলোঁ জি কে ফাউণ্ডেশ্যন বেটছত। আজি লেকচাৰ নম্বৰ 18 হয়। আমি আজি পঢ়িম মাৰাঠা কিংডমৰ ওপৰত পঢ়িম, মাৰাঠা ষ্টেট আৰু মাৰাঠা কনফেডাৰেচিৰ বিষয়ে পঢ়িম। বহুত ইম্পৰ্টেণ্ট, যেনেকৈ আমাৰ শিৱাজীৰ বিষয়ে পঢ়িম, চাম্ভাজীৰ বিষয়ে পঢ়িম। বহুতকেইটা ইম্পৰ্টেণ্ট ৰুলাৰ আছে আৰু বহুতকেইটা ভাল ভাল ইভেণ্ট হৈছিল মাৰাঠা পিৰিয়ডত। অ'কে, তো মাৰাঠা সাম্ৰাজ্যৰ প্ৰথম শাসক আছিলে শিৱাজী আছিলে। আগৰ লেকচাৰবোৰ যিবোৰ চোৱা নাই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ একদম প্ৰথমৰ পৰা লেকচাৰবোৰ চাই আহিব। পূৰা মই আজি এইটো লেকচাৰত আমি মধ্যকালীন ইতিহাস শেষ কৰিম, মধ্যযুগীয় ইতিহাস আমি শেষ কৰিম। এতিয়া নেক্সট লেকচাৰত আমাৰ মডাৰ্ণ হিষ্ট্ৰী আহিব। অ'কে, তো আমি এনচিয়ান হিষ্ট্ৰী কমপ্লিট কৰিলোঁ, মধ্যযুগ হিষ্ট্ৰী কমপ্লিট কৰিম এইটো ক্লাছৰ মাধ্যমতে। আৰু নেক্সট আমি আমাৰ মডাৰ্ণ হিষ্ট্ৰীত আমি ষ্টাৰ্ট কৰিম। অ'কে, তো প্ৰথম শাসক আছিলে শিৱাজী। তেওঁৰ 1674 পৰা 80লৈকে আছিল। 1627 চনত শিৱনেৰী দুৰ্গত জন্মগ্ৰহণ কৰিছিল শিৱাজী। অ'কে, মই যিবোৰ ইম্পৰ্টেণ্ট হয় সেইবিলাক মই আপোনালোকক হাইলাইট কৰি যাম, আপোনালোকে নোট কৰি যাব। পিতৃ শাহাজী ভোঁসলে, মাতৃ জিজাবাই, ধৰ্মীয় গুৰু সমৰ্থ ৰামদাস। ভেৰি ইম্পৰ্টেণ্ট, পিতৃয়ে মাতৃ আৰু ধৰ্মীয় গুৰুৰ নাম শিৱাজীৰ মনত ৰাখক। পিতৃ শাহাজী ভোঁসলে, মাতৃ জিজাবাই আৰু ধৰ্মীয় গুৰু সমৰ্থ ৰামদাস। শিৱাজীয়ে 1637 চনত তেওঁৰ দেউতাকৰ পৰা পুনাৰ জাগিৰ উত্তৰাধিকাৰী হিচাপে পাইছিল। অ'কে, জাগিৰ মিনছ এইটো কনফিউজ নহ'ব, লাইক ৰাজ্য। অ'কে, 1647 চনত তেওঁৰ অভিভাৱক দাদাজী কন্দাদেৱৰ মৃত্যুৰ পিছত তেওঁৰ জাগিৰৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁ বহুতো দুৰ্গ জয় কৰিছিল, যেনে সিংহগড়, কন্দানা 1643, তাৰপিছত ৰহিন্দ্ৰ আৰু চাকান 1646, 46-45, তৰানা 1646, পুৰন্দৰ লৈছিলে 1648, ৰায়গড় 1656 আৰু চুপা লৈছিলে 1656 লৈছিলে আৰু পানহালা লৈছিলে 1659 চনত। ইয়াৰে আমি পিছত আৰু পঢ়িম, তেওঁ শিৱাজীৰ পিছত কম্প্ৰমাইজো কৰিব লগা হয় কিছুমান দুৰ্গ মোগলসকলৰ লগত। নেক্সট আমি পঢ়িম। শিৱাজীক শাস্তি দিবলৈ আদিল শ্বাহে বিজাপুৰৰ শাসক, বিজাপুৰ আমি যে অলৰেডি বিজয়নগৰ এম্পায়াৰত পঢ়িছোঁ, বিজাপুৰ গোলকন্দা এইবিলাক পঢ়িছোঁ হয় না। এক ছেকেণ্ড। চ' আদিল শ্বাহ কোন আছিলে? বিজাপুৰৰ শাসক আছিল। অ'কে, আফজল খানক নিযুক্তি কৰিছিল, কিন্তু 1659 চনত পিছৰজন আফজল খানক শিৱাজীয়ে হত্যা কৰিছিল। নেক্সট 1660 চনত শিৱাজীৰ বৰ্ধিত শক্তি দমন কৰিবলৈ ঔৰংজেবে দক্ষিণাট্যৰ গভৰ্ণৰ শায়স্তা খানক নিযুক্তি কৰিছিল। শিৱাজীয়ে পুনা যি পিতৃ সম্পদ সেইটো পাইছিল জাগিৰ, সেইটো পুনা হেৰুৱাইছিল আৰু কেইবাটাও পৰাজয় সহ্য কৰিব লগা হৈছিল। তাৰপিছত ঔৰংজেবে শিৱাজীক দমন কৰিবলৈ আম্বেৰৰ ৰজা জয় সিঙক 1665 চনত নিযুক্তি দিছিল। জয় সিঙে পুৰন্দৰৰ দুৰ্গত শিৱাজীক ঘেৰি ধৰাত সফল হৈছিল, শিৱাজীক বন্দী কৰিছিল। ফলস্বৰূপে পুৰন্দৰ সন্ধি স্বাক্ষৰ 1665 স্বাক্ষৰ কৰা হৈছিল, যাৰ মতে শিৱাজীয়ে কিছুমান দুৰ্গ মোগলক অৰ্পণ কৰিছিল আৰু আগ্ৰাত থকা মোগলৰ দৰবাৰলৈ গৈছিল। ভেৰি ইম্পৰ্টেণ্ট। তো পুৰন্দৰ সন্ধি কাৰ মাজত হৈছিলে? মোগল আৰু মাৰাঠাৰ মাজত হৈছিলে। সেই সময়ত কোন আছিলে? শিৱাজী আছিল আৰু কাৰ মাজত? ঔৰংজেবৰ মাজত হ'ব, বা ৰাজা জয় সিঙো আপোনালোকে অপশ্যনত দিলে ৰাজা জয় সিঙৰ নামো আপোনালোকে মনত ৰাখিব লাগিব। অ'কে, 1674 চনত শিৱাজীক ৰাজধানী ৰায়গড়ত ৰাজ অভিষেক কৰা হৈছিল আৰু তেওঁ
হাইনাদাৱা ধৰ্মোদ্ধাৰক হিন্দু ধৰ্মৰ ৰক্ষক উপাধি গ্ৰহণ কৰিছিল। এইটো হৈছে মাৰাঠী বাক্য হয়, মাৰাঠী লেংগুৱেজ আছিলে। তো তাৰে হৈছে হাইনাদাৱা ধৰ্মোদ্ধাৰক মানে হিন্দু ধৰ্মৰ ৰক্ষক উপাধিটো গ্ৰহণ কৰিছিলে। ইম্পৰ্টেণ্ট হয়। কাই এই টাইটেলটো কাৰ আছে সেইটো সুধিব পাৰে কুৱেশ্যন। তো এইটো মনত ৰাখিব। টাইম লাইনটো মনত নাৰাখিলেও হয়, বাট এইটো হাইনাদাৱা ধৰ্মোদ্ধাৰক হিন্দু ধৰ্মৰ ৰক্ষক কাৰ টাইটেল আছিল সুধে। তাৰপিছত ছত্ৰপতি শিৱাজী, সকলোৱে জানে আপোনালোকে, মোগল আৰু ছিদ্দি জিঞ্জিৰাৰ সৈতে সংগ্ৰাম অব্যাহত ৰাখিছিল। তেওঁ 1677 আৰু 80 চনৰ ভিতৰত কৰ্ণাটক জয় কৰিছিল। শিৱাজীৰ প্ৰশাসন শিৱাজীয়ে অষ্টপ্ৰধান মানে লাইক 8জন মন্ত্ৰীৰ গোট তেওঁৰ প্ৰশাসনত আছিলে। তাৰপিছত আৰু ৰাজাই আৰু এজন মন্ত্ৰী, আমি পিছত পঢ়িম, ৰাজাৰ কথা পঢ়িম। শিৱাজীৰ প্ৰশাসন, শিৱাজীয়ে তেওঁৰ শাসনকালত থকা ৰাজ্য স্বৰাজ 3টা প্ৰদেশত ভাগ কৰিছিল। প্ৰত্যেকটা এজন ভাইচৰয় আছিল, প্ৰত্যেকটোত এজন ভাইচৰয় আছিলে। প্ৰদেশসমূহ প্ৰান্তত বিভক্ত কৰা হৈছিল, যাক আকৌ পাৰগানা বা তৰফত উপবিভক্ত কৰা হৈছিল। আটাইতকৈ নিম্ন এককটো আছিল পাটেল মানে মুখিয়াল। মুখিয়ালৰ দ্বাৰা পৰিচালিত গাঁও। ইম্পৰ্টেণ্ট হয়। শিৱাজীক অষ্টপ্ৰধান 8জন মন্ত্ৰীৰ দ্বাৰা সহায় কৰা হৈছিল, যিটো মন্ত্ৰীসকলৰ এক সমূহৰ দৰে নাছিল, কাৰণ ইয়াত কোনো সামূহিক দায়িত্ব নাছিল। প্ৰতিজন মন্ত্ৰীয়ে পোনপটীয়াকৈ শিৱাজীৰ ওচৰত দায়বদ্ধ আছিল। তো এই অষ্টপ্ৰধান যি আছে এইকেইটা ইম্পৰ্টেণ্ট হয়, এইকেইটা আপোনালোকে মনত ৰাখিব। তো পেচা মানে হৈছে মুখ্য প্ৰধান, ঠিক আছে। পেচা মানে মুখ্য প্ৰধান, মানে যি প্ৰধানমন্ত্ৰী বুলি কয়, PM বুলি কয়, ঠিক আছে। বিত্ত আৰু সাধাৰণ প্ৰশাসন পিছলৈতো প্ৰধানমন্ত্ৰী হয় আৰু গুৰুত্ব লাভ কৰে। এই যি পেচাবৰ বুলিও কয়, পেচা এইটো মাৰাঠী ৱৰ্ড হয়। এইটো মানে আপোনালোকে PM বুলি এজ এ প্ৰধানমন্ত্ৰী হিচাপে আপুনি মানে বিত্ত আৰু সাধাৰণ প্ৰশাসক বা পিছলৈ এইটো প্ৰমোট হৈ কিনে প্ৰধানমন্ত্ৰী হয়। অ'কে। তাৰপিছত মজুমদাৰ, আমাত্য, ৰাজহ আৰু বিত্তমন্ত্ৰী। মজুমদাৰ কি আছিলে প্ৰশাসনত, বা ৰাজহ আৰু বিত্তমন্ত্ৰী। এইবিলাক ডেপ্থত সোধে হা, এইবিলাক আপোনালোকে স্কিপ নকৰিব। ৱেকেনাভিচ মানে মন্ত্ৰী হয়, গৃহমন্ত্ৰী হয় এইটো। তাৰপিছত ডবৰী, সমৰ্থ বৈদেশিক মন্ত্ৰী, ডবৰী মনত ৰাখিব, ডবৰী নহয় ডবিৰ, ক্ষমা কৰিব। তাৰপিছত চুৰণভিচ, সচিব, ৰাজকীয় চিঠি পত্ৰৰ মুৰব্বী আছিল। পণ্ডিত ৰাও সদৰ, ধৰ্মীয় পৰিক্ৰমাৰ মুৰব্বী আছিলে। আৰু নৌৱাত, সেনাপতি আছিল, যি সামৰিক কামাণ্ডাৰ আছিলে। ইম্পৰ্টেণ্ট হয় এইটো, সামৰিক কামাণ্ডাৰটো মনত ৰাখিব। আৰু পেচাটো মনত ৰাখিব, ঠিক আছে। কি আছে, নৌৱাত সেনাপতি, যোনি সামৰিক কামাণ্ডাৰ হয়। এইটো কোনো প্ৰকৃত সামৰিক ক্ষমতা নথকা এক সন্মানীয় পদ আছিল। আৰু ন্যায়াধীশ আছে, যোনি ন্যায় দিয়ে। নেক্সট আমাৰ ৰুলাৰ আহে চাম্ভাজী, আহে 1680 পৰা 89লৈকে। চাম্ভাজী শিৱাজীৰ বৰপুত্ৰ। উত্তৰাধিকাৰীৰ যুদ্ধত শিৱাজীৰ সৰু পুত্ৰ ৰাজাৰামক, মই অলপ আগতে কৈছিলোঁ, ৰাজাৰামক পৰাস্ত কৰিছিল। তেওঁ ঔৰংজেবৰ বিদ্ৰোহী পুত্ৰ আকবৰ দ্বিতীয়ৰ সুৰক্ষা আৰু সমৰ্থন আগবঢ়াইছিল। তো আমি অলৰেডি আকবৰ দ্বিতীয়ৰ কথা পঢ়িছিলোঁ, হয়নে? আমি অলৰেডি মোগল বংশৰ বিষয়ে পঢ়াতে আমি আকবৰ দ্বিতীয় পাইছিলোঁ। এও মানে ঔৰংজেবৰ বিষয়ে বিদ্ৰোহ কৰিছিলে আকবৰ দ্বিতীয়, ঠিক আছে। তেওঁক এজন মোগল অভিজাত ব্যক্তিয়ে সংগমেশ্বৰত বন্দী কৰিছিল আৰু মৃত্যুদণ্ড দিছিল চাম্ভাজীক। অ'কে। তাৰপিছত ৰাজাৰাম আহে। তেওঁ ৰাজগড়ত মন্ত্ৰীসকলৰ সহায়ত সিংহাসনত বহে। মোগল আক্ৰমণৰ বাবে তেওঁ 1689 চনত ৰাজগড়ৰ পৰা জিঞ্জিলৈ পলাই গৈছিল, য'ত মোগলসকলে চাম্ভাজীৰ পত্নী আৰু পুত্ৰ শ্বাহুৰ সৈতে ৰাজগড় দখল কৰিছিল। তো এই চাম্ভাজী মহাৰাজ যি আছে, তেওঁৰ পত্নী আৰু পুত্ৰক বন্দী কৰে। অলৰেডি আপোনালোকে মুভি চাইছিল নে? চাবা মুভি চাইছে নে নাই? কোনে চাবা মুভি চাইছে? মোগলৰ হাতত জিঞ্জিৰ পতনৰ পিছত 1698ত ৰাজধানী হোৱা ছাটাৰাত ৰাজাৰামৰ মৃত্যু হৈছিল।
ৰাজাৰামে প্ৰতিনিধিৰ নতুন পদ সৃষ্টি কৰিছিল, যি অষ্টপ্ৰধান পদ শুনি শিৱাজীয়ে সৃষ্টি কৰিছিল না, ইম্পৰ্টেণ্ট হয়। তো ৰাজাৰামেও এটা প্ৰতিনিধিৰ পদ এটা সৃষ্টি কৰিছিল, ঠিক আছে, যাৰ ফলত মুঠ মন্ত্ৰীৰ সংখ্যা আগতে 8জন আছিল অষ্টপ্ৰধান, ঠিক আছে, তাৰপিছত এতিয়া 9জন হৈছে, ঠিক আছে, প্ৰতিনিধি আৰু অষ্টপ্ৰধান মিলি 9জন, ঠিক আছে, এইটো ইম্পৰ্টেণ্ট হয়, এইটো মনত ৰাখিব। নেক্সট আহে তাৰাবাই। ৰাজাৰামৰ পিছত তেওঁৰ নাবালক পুত্ৰ শিৱাজী দ্বিতীয়ই তেওঁৰ মাতৃ তাৰাবাইৰ অভিভাৱকত্বত শাসনভাৰ গ্ৰহণ কৰে। তাৰাবাইয়ে মোগলৰ সৈতে সংগ্ৰাম অব্যাহত ৰাখিছিল। তাৰপিছত চাহু আহে। মোগল সম্ৰাট বাহাদুৰ শ্বাহে চাহুক মুকলি কৰি দিছিল, চাহুক যি বন্দী কৰিছিলে, আপোনাৰ অলপ আগতে পঢ়িলোঁ যে। খেদৰ যুদ্ধ 1700 তাৰাবাইৰ সেনাবাহিনী চাহুৰ দ্বাৰা পৰাজিত হৈছিল আৰু চাহুৱে সাতাৰা দখল কৰিছিল। কিন্তু মাৰাঠা ৰাজ্যৰ দক্ষিণ অংশটো ইয়াৰ ৰাজধানী কোলহাপুৰ আৰু পিছলৈ চাম্ভাজী দ্বিতীয়ৰ অধীনত ৰাজাৰামৰ বংশধৰসকলৰ নিয়ন্ত্ৰণত থাকি গৈছিল। চাহুৰ শাসনকালত পেচাসকলৰ উত্থান আৰু মাৰাঠা ৰাজ্যখন কনফেডাৰেচৰ নীতিৰ ওপৰত আধাৰিত এক সাম্ৰাজ্যলৈ ৰূপান্তৰিত হোৱা দেখাইছিল। কনফেডাৰেচ মানে কি? মহামিত্ৰ গোট, লাইক এলায়েন্স গোট, এইটো কনফেডাৰেচে মই দি দিছোঁ, এলায়েন্স গোটত লাইক হৈছিলে, ঠিক আছে, ওপৰত আধাৰিত হৈছিল, এলায়েন্সৰ ওপৰত, মহামিত্ৰ গোট বা মিত্ৰ যুঁজ। তো বালাজী বিশ্বনাথ আহে, যি 1713 পৰা 20লৈকে প্ৰথম পেচা হয় এইটো এখেত। তেওঁ এটা সৰু ৰাজ বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু 1708 চনত চাহুৰ দ্বাৰা সেনাকাৰ্তে মানে সেনা গঠন কৰোঁতা, এইটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে, এইবিলাক ৱৰ্ডৰ মিনিং সোধে। উপাধি লাভ কৰিছিল। কোনে লাভ কৰিছিলে? বালাজী বিশ্বনাথে। তেওঁ 1713 চনত পেচা হৈছিল আৰু এই পদটোক আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু শক্তিশালী কৰাৰ লগতে বংশগত কৰি তুলিছিল। যি পেচা অলৰেডি আমি ক'লোঁ, যোনি পিছলৈ PM হয়, পেচা মানে PM, প্ৰাইম মিনিষ্টাৰ। প্ৰায় সকলো মাৰাঠা চৰ্দাৰক চাহুৰ পক্ষলৈ আনি তেওঁ চাহুৰ চূড়ান্ত বিজয়ত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ ছৈয়দ ভাতৃসকলক কিং মেকাৰৰ সৈতে এক চুক্তি 1719 কৰিছিল, যাৰ দ্বাৰা মোগল সম্ৰাট ফাৰুক শ্বিয়াৰ চাহুক স্বৰাজ্যৰ ৰজা হিচাপে স্বীকৃতি দিছিল। এইকেইটা ইম্পৰ্টেণ্ট হয়, মই ইম্পৰ্টেণ্টবিলাক হাইলাইট কৰিম। মাৰাঠা কনফেডাৰেচি যি মাৰাঠা মিত্ৰ গোট আমি এতিয়া পঢ়িম। প্ৰথম আহে বাজিৰাও প্ৰথম 1720 পৰা 40লৈকে আহে। বাজিৰাও বালাজী বিশ্বনাথৰ বৰ পুত্ৰ আছিলে। 20 বছৰ বয়সত পেচা হিচাপে তেওঁৰ উত্তৰাধিকাৰী হৈছিল। পেচা মানে প্ৰধানমন্ত্ৰী, 20 বছৰ বয়সতে বাজিৰাও উত্তৰাধিকাৰী হৈছিলে, অ'কে, প্ৰধানমন্ত্ৰী হৈছিল। তেওঁ শিৱাজীৰ পিছত গৰিলা কৌশলৰ শ্ৰেষ্ঠ প্ৰবক্তা হিচাপে গণ্য কৰা হৈছিল। তো গৰিলা যি ৱাৰ আছিলে, গৰিলা ৱাৰফেল, এইটো শিৱাজী মানে ইন্ট্ৰডিউচ কৰা, আৰু শিৱাজীৰ পিছত কোন হয়? বাজিৰাও এই মানে গৰিলা কৌশলৰ প্ৰবক্তা হিচাপে গণ্য কৰা হৈছিল বাজিৰাওক, অ'কে। আৰু তেওঁৰ অধীনত মাৰাঠা শক্তি ইয়াৰ উচ্চতম শিখৰত উপনীত হৈছিল। তো মাৰাঠা সাম্ৰাজ্য উত্থান হৈছিলে, অ'কে। তেওঁৰ অধীনত কেইবাটাও মাৰাঠা পৰিয়াল প্ৰসিদ্ধ হৈছিল আৰু ভাৰতৰ বিভিন্ন প্ৰান্তত নিজকে প্ৰতিষ্ঠা কৰিছিল। মূল ভূখণ্ডৰ পৰা জিঞ্জিৰা ছিদ্দিসকল পৰাস্ত আৰু বহিষ্কাৰ কৰাৰ পিছত 1722 তেওঁ পৰ্তুগীজসকলৰ পৰা বখিন আৰু চালচেট জয় কৰিছিল। 1739 তেওঁ ভোপালৰ ওচৰত নিজাম উল মুলককো পৰাস্ত কৰিছিল আৰু দৰাহা তাৰপিছত চাৰাইৰ সন্ধি কৰিছিল, যাৰ দ্বাৰা তেওঁ পিছৰজনৰ পৰা মালৱা আৰু বুন্দেলখন পাইছিল, অ'কে। তেওঁ মোগলৰ সাম্ৰাজ্যক দুৰ্বল কৰিবলৈ আৰু মাৰাঠাসকলক ভাৰতৰ সৰ্বোচ্চ শক্তি কৰিবলৈ তেওঁ উত্তৰ ভাৰতলৈ অসংখ্য সফল অভিযান কৰিছিল। তো আপোনালোকে জানে উত্তৰ ভাৰত তেতিয়াৰ সময়ত কি মোগল শাসন আছিলে,
আৰু তেওঁ কি কৰিছিল মাৰাঠা সাম্ৰাজ্য লাইক এক্সপেণ্ড কৰাৰ কাৰণে তেওঁ বেছিভাগ ইয়াতে উত্তৰ ভাৰতত ইপিনে তেওঁ লক্ষ্য দিছিল বেছি ঠিক আছে গুৰুত্ব দিছিল তেওঁ মোগলসকলৰ বিষয়ে কৈছিল এইটো এটা ইম্পৰ্টেণ্ট হয় কোনে কৈছিল সেইটো ইম্পৰ্টেণ্ট হয় বাজিৰাও কৈছিল এইটো মনত ৰাখিব ইংলিছত সুধে বেছিভাগ আহক আমি শুকাই থকা গছৰ গুৰিত আঘাত কৰোঁ আৰু ডালবোৰ নিজে সৰি পৰিব হি ছেইড এবাউট মুগলছ লেট আছ ষ্ট্ৰাইক এট দ্য ট্ৰাংক অফ দ্য ৱেডাৰিং ট্ৰী অন দ্য ব্ৰাঞ্চেছ উইল ফল অফ ডেমছেল্ফ তো আমি যেতিয়া শুকাই থকা গছৰ গুৰিত আমি যেতিয়া আঘাত কৰোঁ তো অট'মেটিকলি ব্ৰাঞ্চেছবোৰ আপোনালোকে যেনেকৈ এক্সাম্পল পাইছে হয়নে নাই গছ এডাল যেতিয়া লৰাই দিব তো ব্ৰাঞ্চেছবোৰ ডাল পাতবিলাক এনেই পৰি যাব হয়নে তো সেইটোৱে তেওঁ মোগলসকলৰ বিষয়ে কৈছিল লাইক কি বুলি কয় যেতিয়া মোগল সাম্ৰাজ্যৰ প্ৰায় সেইখিনি সময়ত পতন হ'ব হৈছে ঔৰংজেবৰ যোৱাৰ পিছত তো তাৰপিছত বাকীবোৰত সিমান সেই নাছিলে লাইক কি বুলি কয় পাৱাৰফুল নাছিলে তো তাৰ কাৰণে মাৰাঠা সাম্ৰাজ্য বেছি উভৰি বা উত্থান ঘটিছিল ঔৰংজেবে লাইক যেনেকৈ শিৱাজীৰ লগত তাৰপিছত চাম্বাজী এওঁলোকক ঔৰংজেব থকা সময়তে মৃত্যু হৈছিলে বা মৃত্যুদণ্ড দিছিলে হয়নে তাৰপিছত বালাজী বাজিৰাও 1740 পৰা 61লৈ তেওঁক নানা চাহেব নামেৰে জনাজাত দেই মনত ৰাখিব বালাজী বাজিৰাও কুৱেশ্যন আহে তেওঁ 20 বছৰ বয়সত তেওঁৰ দেউতাকৰ উত্তৰাধিকাৰী হৈছিল আৰু চাহুৰ মৃত্যুৰ পিছত 1749 সকলো ৰাজ্যিক পৰিক্ৰমা ব্যৱস্থাপনা তেওঁৰ হাতত এৰি দিয়া হৈছিল মোগল সম্ৰাট আহমেদ শ্বাহৰ সৈতে হোৱা এক চুক্তিত পেছাই চৌথৰ বিনিময়ত মোগল সাম্ৰাজ্যৰ আভ্যন্তৰীণ আৰু বাহ্যিক শত্ৰুৰ যেনে আহমদ শ্বাহ আবদালীৰ পৰা ৰক্ষা কৰিব লাগিছিল পানিপথৰ যুদ্ধ ভেৰি ইম্পৰ্টেণ্ট পানিপথৰ তৃতীয় যুদ্ধ পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিলে 1526 হৈছিলে দ্বিতীয় যুদ্ধ হৈছিলে মই লিখি দিছোঁ মনত আছে নে নাই 1526 হৈছিল কাৰ মাজত হৈছিলে বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত হৈছিলে হয়নে ছেকেণ্ড যুদ্ধ কাৰ লগত হৈছে 1556 হৈছিলে কাৰ মাজত হৈছিলে হেমু আৰু আকবৰৰ মাজত হৈছিলে আৰু তৃতীয় পানিপথৰ যুদ্ধ কাৰ মাজত হয় আহমদ শ্বাহ আবদালীৰ দ্বাৰা মাৰাঠাসকলৰ পৰাজয় আৰু বিশ্বাসৰাও আৰু সদাশিৱ ভাউৰ মৃত্যুৰ ফলত হৈছিল অ'কে মাৰাঠাসকলৰ পৰাজয় এই দুটা বিশ্বাসৰাও আৰু সদাশিৱ ৰাও মৃত্যুৰ ফলত আৰু এইটো কাৰ মাজত হৈছে আহমদ শ্বাহ আবদালী আৰু মাৰাঠাসকলৰ মাজত হৈছিল পানিপথৰ তৃতীয় যুদ্ধ ইম্পৰ্টেণ্ট হয় টাইমলাইনটো সোধে 1731 চনত 14 জানুৱাৰীত এই ঘটনাটোৱে পেছোৱা বালাজী বাজিৰাওক স্তম্ভিত কৰিছিল আৰু ছমাহৰ পিছত তেওঁৰ মৃত্যু হৈছিলে বালাজী বাজিৰাও মৃত্যু হৈছিলে এই যুদ্ধত মাৰাঠা শক্তিৰ অন্ত পেলাইছিল থাৰ্ড বেটেল অফ পানিপথৰ জৰিয়তে মাৰাঠা শক্তি বহুত দুৰ্বল হৈ যায় বালাজী বাজিৰাও উত্তৰাধিকাৰীসকলৰ যেনেকৈ মাধৱ ৰাও তাৰপিছত নাৰায়ণ ৰাও তাৰপিছত সবাই মাধৱ ৰাও আৰু বাজিৰাও দ্বিতীয় এইবিলাক আহে উত্তৰাধিকাৰী অ'কে ইম্পৰ্টেণ্ট হয় এইকেইটা ইম্পৰ্টেণ্ট হয় এংলো মাৰাঠা যুদ্ধসমূহ ইম্পৰ্টেণ্ট প্ৰথম এংলো মাৰাঠা ৱাৰ ছেকেণ্ড আৰু তৃতীয় তিনিখন এংলো মাৰাঠা ৱাৰ হৈছিল এইকেইটা ইম্পৰ্টেণ্ট হয় মনত ৰাখিব প্ৰথম এংলো মাৰাঠা যুদ্ধ পেছোৱাহিপৰ বাবে ৰঘুনাথ ৰাও যি ৰাঘৱা পক্ষ লোৱাৰ ফলত ইংৰাজসকল যি হেষ্টিং আছিলে মাৰাঠাসকলৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল পৰাজিত হোৱাৰ পিছত ব্ৰিটিছসকলে অপমানজনক বদগাঁও কনভেনশ্যন 1779 স্বাক্ষৰ কৰিব লগা হৈছিল অ'কে তো ব্ৰিটিছসকল কি কৰিছিলে এইটো ইম্পৰ্টেণ্ট হয় বদগাঁও কনভেনশ্যন 1779 কৈছিলে এংলো ফাৰ্ষ্ট মাৰাঠা এইটো টাইম কোনটো মাৰাঠাত এইটো হয় ফাৰ্ষ্ট এংলো মাৰাঠা যুদ্ধত হৈছিলে এইটো চুক্তি অ'কে ব্ৰিটিছসকলে পিছলৈ
ৰাঘৱৰ পক্ষ ত্যাগ কৰি চালবাই সন্ধি স্বাক্ষৰ কৰিছিলে। চালবাই সন্ধি মনত ৰাখিব ফাৰ্ষ্ট এংলো ৱাৰৰ সময়তে হৈছিলে। অ'কে, 1782 চনত। টাইমলাইনটো সোধে, প্ৰথম এংলো মাৰাঠা ৱাৰ 1755 পৰা 82 হয়, ঠিক আছে, 75 পৰা 82 হয়। ছেকেণ্ডটো হৈছে 3 পৰা 1803 পৰা 6 লৈকে হয়, আৰু থাৰ্ডটো 70 পৰা 18। এই তিনিটা মনত ৰাখিব। তো দ্বিতীয় এংলো মাৰাঠা যুদ্ধ, মাৰাঠা পেছৱাই বছেইনৰ সহায়ক মিত্ৰতা সন্ধি 1802 স্বাক্ষৰ কৰে। মাৰাঠা কনফেডাৰেচিয়ে যি এই ধাৰণাটো ভাল পোৱা নাছিল, ব্ৰিটিছ শক্তিৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাইছিল যদিও ব্ৰিটিছসকলৰ দ্বাৰা পৰাজিত হৈছিল। ছেকেণ্ডত ব্ৰিটিছসকলৰ দ্বাৰা পৰাজিত হয়। অ'কে, তৃতীয় এংলো মাৰাঠা যুদ্ধ কিমান সময় হৈছিলে? 1817 পৰা 18 চনলৈ। লৰ্ড হেষ্টিঙে ভাৰতত ব্ৰিটিছ পৰ্বচ্যতা ঘোষণা কৰিবলৈ দৃঢ় সংকল্পবদ্ধ হৈছিল। তেওঁ পিণ্ডাদিৰ বিৰুদ্ধে আগবঢ়াইছিল, মাৰাঠা মুখীয়াসকলৰ সাৰ্বভৌমত্ব উলংঘা কৰিছিল আৰু যুদ্ধ আৰম্ভ কৰিছিল। তো মাৰাঠাসকলৰ নিশ্চিতভাৱে পৰাজিত কৰা হৈছিল মাৰাঠাসকলক। থাৰ্ড বেটেল অফ এংলো মাৰাঠা। অ'কে, টাইমলাইনটো মনত ৰাখিব। তিনিওটা বেটেলৰ টাইমলাইন সোধে, কুৱেশ্যন আহে, ষ্টেটমেণ্ট বেছ কুৱেশ্যন যদি আহে মনত ৰাখিব। এংলো মাৰাঠা বুলি গম পাইছে, ইংৰাজ আৰু মাৰাঠাসকলৰ মাজত যুদ্ধ হয়। আৰু বিশেষকৈ টাইমলাইনটো আৰু চুক্তিবিলাক সোধে, কি কি সন্ধি হৈছিলে। এইটো সন্ধি প্ৰথম ফাৰ্ষ্ট বেটেল অফ এংলো মাৰাঠা যুদ্ধৰ সন্ধিকেইটা মনত ৰাখিব। কি সন্ধি? বদগাঁও কনভেনশ্যন হয়, আৰু চালাবাই সন্ধি। চালবাই সন্ধি কাৰ এংলো, এই দুটা মনত ৰাখিব, ঠিক আছে। বাকীকেইটা ইমান ইম্পৰ্টেণ্ট নহয়। চ' থেংক ইউ ছ' মাছ, আপোনালোকে ধৈৰ্য ধৰি লেকচাৰটো শুনাৰ বাবে, চোৱাৰ বাবে। আৰু মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে নোটছবিলাক কৰি যাব, ঠিক আছে। মই চেষ্টা কৰিম হেণ্ড ৰিটেন নোটছ দিয়াৰ কাৰণে, অ'কে, আৰু ডিজিটেল নোটছ দিয়াৰ কাৰণে চেষ্টা কৰিম। বাকী আপোনালোককো যেতিয়া আপোনালোকে নিজে নোটছ বনাব ন, তেতিয়া আপোনালোকৰ লাইক কনচেপ্টবিলাক ক্লিয়াৰ হৈ যাব, আৰু আপোনালোকে লাইক যেতিয়া ৰিভিজন কৰিব না, তেতিয়া আপোনালোকৰ কাৰণে সুবিধা হ'ব। আৰু মই ইম্পৰ্টেণ্ট লাইনবিলাক মই হাইলাইট কৰিয়ে গৈছোঁ। এইবিলাকে মানে চাওক, আমি ষ্টৰী আকাৰত পঢ়ি গৈছোঁ, হয়নে? ষ্টৰী আকাৰত পঢ়ি যোৱাৰ কাৰণে আমাৰ মনত ৰখা, আমাৰ হৃদয়ংগম কৰাৰ কাৰণে আমাৰ ইজি হৈছে বস্তুটো। যদি আমি ষ্টৰী আকাৰত নপঢ়ি যদি শিৱাজী মাজত লিখি দিলোঁ, চাম্ভাজী মাজত লিখি দিলোঁ, কি বুজি পাব? একো বুজি নাপাব, হয়নে নাই? তো ষ্টৰী আকাৰত পঢ়িছোঁ কাৰণে আমি আমাৰ হৃদয়ংগম কৰিছোঁ, বা আমি মনত ৰাখিব পাৰিম ষ্টৰী আকাৰত পঢ়িলে। আমি কানেক্ট কৰিব পাৰোঁ। লাইক এতিয়া মই আপোনালোকক প্ৰথমৰ পৰা পঢ়াই আছোঁ, হয়নে নাই? মই লগে লগে কৈ দিওঁ নহয়, এইটো কোন আছিলে, এইটো বিজয়নগৰ এম্পায়াৰৰ আছিলে, হয়নে নাই? অলপ আগতে। তো মই এটা পইণ্ট মানে কানেক্ট কৰিব পাৰোঁ। লাইক পুৰা হিষ্ট্ৰী মই এতিয়া প্ৰথমৰ পৰা পঢ়ি গৈছোঁ, হয়নে নাই? মই বাৰ মাল্টিপল ৰিভিজন দিছিলোঁ। তো মই মানে কানেক্ট কৰিব পাৰোঁ কি এইটোৰ লগত জড়িত। তো আপোনালোকে সেইটো কাৰণে ৰিকুৱেষ্ট কৰিছোঁ, যিসকলে ফাউণ্ডেশ্যন বেটছ চাইছে, আপোনালোকে প্ৰথমৰ পৰা চাই হওক, তেতিয়া আপোনালোকে কানেক্ট কৰিব পাৰিব, আৰু এটা টেষ্ট পাব, এটা পঢ়াত এটা ইণ্টাৰেষ্ট বহিব। অ'কে, মাজত বহিলে ইণ্টাৰেষ্ট নপঢ়ে। তো প্ৰথমৰ পৰা লেকচাৰবোৰ চাই হওক, আৰু আপোনালোকে লেকচাৰবোৰ কেনেকুৱা পাইছে কাইণ্ডলি কমেণ্ট কৰিব। চ' আপোনালোকৰ কমেণ্টৰ অপেক্ষা থাকিব, কাৰণ ময়ো তেতিয়া অলপ মটিভেট হ'ব পাৰোঁ আপোনালোকৰ ফালত যদি কমেণ্ট কৰে। যি হৈছে, ভাল হৈছে, বেয়া হৈছে, কমেণ্ট কৰিব। চ' এই চেনেলটো নতুন হয়, আপোনালোকে জানে। চ' কাইণ্ডলি আপোনালোকে চেনেলটো সকলোকে অনুৰোধ কৰিছোঁ, ছাবস্ক্ৰাইব কৰিব। আৰু আমি MCQ প্ৰেক্টিছ কৰিছোঁ, MCQবোৰো আপোনালোকে চাব। MCQ মই ডেইলি দুটা মই ক্লাছ দিয়াৰ টাৰ্গেট আছে। এটা হৈছে ফাউণ্ডেশ্যন বেটছৰ ক্লাছ, এটা হৈছে MCQ। তো MCQটো আপোনালোকে কৰি যাব, তেতিয়া আপোনালোকৰ কনচেপ্টো ক্লিয়াৰ হৈ যাব, আৰু আপোনালোকৰ প্ৰেক্টিছো হৈ থাকিব। অ'কে, চ' লগ পাম অহাকাইলৈ। থেংক ইউ, গুড নাইট।